1918 চনত নগাঁৱৰ উছমান আলী সদাগৰে 10 টকাত সাহিত্য সভাত বৰঙণি দিছে অধিৱেশনত। আমাৰ চিৰচেনেহী মোৰ বাহা জননী অসম সাহিত্য সভা অসমৰ সৰ্ববৃহৎ সংগঠন, অসমৰ হিয়াৰামঠু সংগঠন হৈছে অসম সাহিত্য সভা। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছে। এই প্ৰতিষ্ঠা কালৰে পৰা অসমত হিন্দু মুছলিম যিমান আমাৰ সংগঠন আছে, এই সংগঠনে সাহিত্য সভাৰ লগত জড়িত আছে সাহিত্য চৰ্চা কৰিবলৈ। কিন্তু এইবেলি পাঠশালাত যি এক অধিৱেশন হৈ আছে, এই অধিৱেশন মুছলমান সংগঠনসমূহক আঁতৰাই ৰাখি বৈষম্যমূলক নীতিৰে তেওঁলোকে কাম কাজ কৰিবলৈ লৈছে। গতিকে আমাৰ এনেকুৱা সন্দেহ হৈ আছে RSS আৰু বিজেপিৰ নিৰ্দেশত এইবাৰ অধিৱেশনটো হৈ আছে নেকি। যদি এনেকুৱা হৈ থাকে আগন্তুক দিনত আমাৰ সংখ্যালঘু যিমান মুছলিম সংগঠন আছে, এই সংগঠন আমি আঁতৰি আহিবলৈ বাধ্য হম। 1918 চনত নগাঁৱৰ উছমান আলী সদাগৰে 10 টকাত সাহিত্য সভাত বৰঙণি দিছে অধিৱেশনত। আৰু বাহা আন্দোলনত মাধ্যম আন্দোলনত আমাৰ মুছলমান মানুহৰ শ্বহীদ হৈছে। গতিকে আমাক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু নেমছু মুছলিম ছাত্ৰ সন্থাক আঁতৰত ৰখাৰ কাৰণটো কি, আৰু যিমান আমাৰ স্বগোষ্ঠীয় সংগঠন আছে এই সংগঠনক মুছলিম সংগঠনক কি আঁতৰত ৰাখিছে। গতিকে আমাৰ এনে কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা বিৰোধিতা কৰিছো আৰু তীব্ৰভাৱে গৰিহণা দিছো যে যদি এনেকুৱা হয় আগন্তুক দিনত আমি সাহিত্যৰ চৰ্চা আমি বেলেগকে কৰিবলৈ বাধ্য হম। চিৰচেনেহী মোৰ বাহা জননী